আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিখনক জনমানসত হেয় প্ৰতিপন্ন কৰিব খোজা ষড়যন্ত্ৰ আমাৰ দৃষ্টিগোচৰ হৈছে। আজি গোলাঘাটৰ দেৰগাঁও অঞ্চলৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেৰগাঁও আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি পংকজ প্ৰতিম দত্ত, গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন যুটীয়া সম্পাদক গীত বৰুৱা আৰু জাতীয় মহিলা পৰিষদ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা মিনু বৰুৱাৰ নেতৃত্বত এক ষড়যন্ত্ৰ ৰচনা হ'ল, যি ষড়যন্ত্ৰই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিখনক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ এক চেষ্টা চলাইছে। গতিকে আজি প্ৰথম পৰ্যায়ত আমি এই কথা প্ৰতিক্ৰিয়া ৰূপে এটা কথা ক'ব খুজিছোঁ যে এই যি বৃথা প্ৰচেষ্টা তেখেতসকলৰ, এই বৃথা প্ৰচেষ্টাৰ পৰা তেখেতসকল আঁতৰি থকাটো খুবেই তেখেতসকলৰ কাৰণে ভাল। এইকাৰণে ক'ব খুজিছোঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিখনে 1978 চনৰ পৰা আজিৰ তাৰিখলৈকে কেনেধৰণে জনতাৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে, জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰি আহিছে সেয়া গোলাঘাটবাসী ৰাইজে জানে, অসমবাসী ৰাইজে জানে। এতিয়া কথা হ'ল এই মুখা পিন্ধা ভদ্ৰ জাতীয়তাবাদী চেতনাধাৰী এইসকল যি ব্যক্তি, এই তিনিগৰাকী ব্যক্তি, তেখেতসকলৰ মনত কোনো জাতীয় চেতনা নাই। যদি জাতীয় চেতনা থাকিলেহেঁতেন তেতিয়াহ'লে এটাৰ পাছত আন এটা সংগঠনলৈ তেখেতসকলে নিজকে গতি নকৰালেহেঁতেন। আজি এটা সংগঠন কৰিছে 2 বছৰ, তাত বিত্তীয় জালিয়াতি কৰিছে, তাৰ পাছত আকৌ আন এটা সংগঠনলৈ গৈছে, সেই সংগঠনক বদনামী কৰিছে, তাৰ পাছত আকৌ এটা সংগঠনত যোগদান কৰিছে, তাতো গৈ তেখেতসকলে সতীৰ্থসকলৰ লগত একলগ হৈ পেলাই তেখেতসকলে কি কৰে, সংগঠনটোক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা তেখেতে চলায়। গতিকে এই কথা কিন্তু বহু দিনৰ পৰা চাই থকা হৈছিল। তেখেতসকলে সংগঠন বিৰোধী কামত জড়িত হৈ থকাৰ কাৰণে গোলাঘাট জিলা সমিতিখনে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা আগতেই ল'ব লাগিছিল, তাৰ ব্যৱস্থা কৰিছিল, বিহিত ব্যৱস্থা লোৱা হ'ল। তাৰ পাছত তেখেতসকলে কি কৰিছে, সংগঠনটোক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে এনেধৰণৰ সংবাদ মাধ্যমত আচলতে ভুৱা অভিযোগ এটা দি পেলাই তেখেতসকলে অপপ্ৰচাৰৰ এক বাতৰি পৰিৱেশন কৰি আছে। প্ৰথম কথা হ'ল দেৰগাঁওখন সমজিলা হিচাপে ঘোষণা কৰা হ'ল প্ৰশাসনিকভাৱে অসম চৰকাৰৰ জৰিয়তে। তাৰ পাছত তেখেতসকলে সপোন দেখিলে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনত জড়িত হৈ থাকি গোলাঘাট জিলা সমিতি বা আঞ্চলিক সমিতিখনৰ দায়িত্ব লোৱাতকৈ আমি কেন্দ্ৰীয় নেতা হ'ম। তো কেন্দ্ৰীয় নেতা হোৱাৰ কাৰণে তেখেতসকলৰ স্থান হ'ল কি হ'ল, দেৰগাঁওখনক তেখেতসকলে জিলা সমিতি হিচাপে ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিলৈ তেখেতসকলে পত্ৰ প্ৰেৰণ কৰিলে। সেই পত্ৰৰ আধাৰত এটা কথা স্পষ্টকৈ কৈ দিব খুজিছোঁ, বা কেন্দ্ৰীয় সমিতিখনেও সাংগঠনিকভাৱে আমাক অৱগত কৰিছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ সংবিধানখনত সমজিলা হিচাপে তাৰ কোনোবা এটা অঞ্চলত জিলা ঘোষণা কৰাৰ প্ৰভিজনটো নাই। তো নথকাৰ কাৰণে দেৰগাঁওখন সমজিলা হিচাপে ঘোষণা কৰাৰ কোনো কথাই আহিব নোৱাৰে। যিহেতু প্ৰথম পৰ্যায়ত এই কথাটোৰ ক্ষুদ্ৰ ন্যস্ত স্বাৰ্থ তেখেতসকলে আদায় কৰিব নোৱাৰি, তেখেতসকলে জিলা সমিতিখনক কেনেকৈ ভাঙোনমুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰি তাৰ ওপৰত তেখেতসকলে গুৰুত্ব আৰোপ কৰিবলৈ ল'লে। তো গুৰুত্ব আৰোপ কৰি তেখেতসকলে প্ৰথমতে কি কৰিলে, আমাৰ জিলা সমিতিৰ সন্মানীয় উপদেষ্টা 3গৰাকী, জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক, আন কেইগৰাকীমান সতীৰ্থৰ ওপৰত কেন্দ্ৰীয় সমিতিক মিছা অভিযোগ দিলে। তো মিছা অভিযোগ দিয়াৰ পাছত তেখেতসকলে কেন্দ্ৰীয় সমিতিয়ে ইয়াৰ তদন্ত কৰিবৰ কাৰণে বিষয়ববীয়াক দায়িত্ব দিলে। তদন্ত কৰিলে, কি তদন্ত কৰিলে? তেখেতসকলে আমাৰ ব্যৱসায়িকভাৱে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো অগ্ৰজ নেতা যথেষ্ট ব্যৱসায়িকভাৱে সফল। নুমলীগড় তেল শোধনাগাৰৰ পৰা তেখেতসকলে গাড়ী আবণ্টন পাইছে, টেণ্ডাৰ মাৰিছে, গাড়ী পাইছে, গাড়ী ব্যৱসায় কৰিছে। তেখেতসকলে ভাবিছে সেয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা পোৱা গাড়ী। তো এনেধৰণৰ ভুৱা অভিযোগ দিছিল, সেই অভিযোগবোৰ প্ৰতিপন্ন নোহোৱাৰ পাছত তেখেতসকলে দেখিলে যে এইটো ৰাস্তাটো তেখেতসকল সফল নহ'ল। তো তেতিয়া তেখেতসকলে কৰিব কি, এই যি সময়ছোৱাত তেখেতসকলে অভিযোগ দিয়াৰ পৰা যোৱা 2 তাৰিখলৈকে জিলা সমিতিখনৰ লগত তেখেতসকলৰ সাংগঠনিক কোনো সম্পৰ্ক নাই। দেৰগাঁও অঞ্চলত ব্যৱসায়িকভাৱে বহু ব্যৱসায়িক প্ৰতিষ্ঠান আছে যি যুৱ ছাত্ৰ পৰিষদক শুভাকাংক্ষী হিচাপে জিলা সমিতিখনক সহায় সহযোগিতা কৰে। দেৰগাঁও অঞ্চলৰ আঞ্চলিক সমিতিখনৰ বিষয়ববীয়াসকলক সহায় সহযোগিতা কৰি আছিল সাংগঠনিকভাৱে ৰাইজৰ কাম কৰিবলৈ। সেই যিবিলাক শুভাকাংক্ষী আমাক বিত্তীয়ভাৱে সহায় সহযোগিতা কৰিছিল, সেইসকলে সেই বিত্তীয় দিশটোত অনিয়ম সংঘটিত কৰি বহু পৰিমাণৰ টকা তেখেতসকলে অৰ্জন কৰিলে। এতিয়া কথা হ'ল এই যিগৰাকী মহিলাই আজি অসম লাইভ 24 নামৰ চেনেলটোত, আপোনালোকৰ চেনেলটোত তেখেতসকলে মন্তব্য আগবঢ়াইছে যে গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত সুৰাৰ আড্ডা চলে, নাৰীৰ বিভিন্ন ধৰণৰ, ক'বলৈ মই বেয়া পাইছোঁ এইটো শব্দ, ক'বলৈ লাজ লাগিছে, নাৰীৰ দেহৰ ব্যৱসায় চলে। এই কথা বতৰাবিলাক গোলাঘাটৰ ৰাইজে চাই আছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত যদি এনেধৰণৰ ঘটনা সংঘটিত হ'লহেঁতেন, গোলাঘাটৰ বৌদ্ধিক মহল ইমান দিনে মনে মনে নাথাকিলেহেঁতেন। যিটো কাৰ্যালয় 6টা বজাৰ পাছত তলা লাগে,
সন্ধিয়া 6 বজাৰ পাছত যিটো কাৰ্যালয়ত তলা লাগে সেই কাৰ্যালয়ৰ আশে পাশে এইটো আমাৰ কাৰ্যালয়ৰ সমীপতে গোলাঘাট জিলা আয়ুক্তৰ বাসভৱন ইয়াতে চিচিটিভি ফুটেজ আছে চিচিটিভিৰ নিৰীক্ষণত থাকে ইয়াতে নিৰাপত্তাৰক্ষী টহলদাৰী থাকে তো এই কাৰ্যালয়ত তেনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি যিগৰাকী মহিলাই আচলতে অভিযোগ আনিছে সেইগৰাকী আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে গতিকে আমি সকীয়াই দিব খুজিছোঁ এনেধৰণৰ ভুৱা অভিযোগ আনি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক যদি হেয় প্ৰতিপন্ন কৰিব খুজিছে তো অহাকালিৰ পৰা আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিখন কিন্তু সাজু হৈ উঠিছে গতিকে আপোনালোকক এটা কথা কৈছোঁ যি কথা কৈছে তাৰ তথ্য প্ৰমাণ যদি নাই আপোনালোকৰ কিন্তু বিপদ অনিবাৰ্য এই কথাটো স্পষ্টকৈ কৈছোঁ আৰু এটা কথা কৈ থব খুজিছোঁ এই যি কেইগৰাকী ব্যক্তিয়ে আমাৰ এই জিলা সমিতিখনৰ ওপৰত ভুৱা অভিযোগ আনিছে তেখেতসকলক যোৱা 2 তাৰিখৰ দিনাখন যোৱা 2/7/2026 তাৰিখৰ দিনাখন কেন্দ্ৰীয় সমিতিয়ে অব্যাহতি দিছে এইখন অব্যাহতি পত্ৰ মিনু বৰুৱা ডাঙৰীয়ালৈ অব্যাহতি দিয়া আছে পংকজ প্ৰতিম দত্তক দিয়া আছে গীত বৰুৱাক অব্যাহতি দিয়া আছে গতিকে ভুল কাৰ্য সংগঠিত কৰি সংবিধান সংগঠনৰ সাংগঠনিক নীতি সংবিধান বহিৰ্ভূত কামত লিপ্ত হৈ থাকি নিজে সংগঠনৰ পৰা অব্যাহতি পাইছে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পাছত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিখনে দিনে নিশাই ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে তেনেকুৱা সতীৰ্থসকলক অপবাদ দিবৰ কাৰণে যুৱ ছাত্ৰ পৰিষদৰ সংগঠনক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে জনমানসত এনেধৰণৰ ভুৱা কথা বতৰাবিলাক বহুত হ'ল আৰু এই কথা বতৰাবিলাক আঁতৰি থাকিবৰ কাৰণে শেষবাৰৰ কাৰণে আমি সকীয়াই দিছোঁ অহাকালিলৈ আমি গোলাঘাট জিলা সমিতিৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে নিজ নিজ অঞ্চলত এই কেইগৰাকী ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জিলা সমিতিসমূহে গোচৰ ৰুজু কৰিব ইয়াৰ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আঞ্চলিক সমিতি সাজু হৈছে অহাকালিলৈ আমি পুনৰবাৰ জিলা সমিতিৰ কাৰ্যালয়ত গোলাঘাট জিলা সমিতিয়ে সংবাদ মেল সম্বোধন কৰিব সেই সংবাদ মেলত আৰু স্পষ্টকৈ আপোনালোকক কথা বতৰাবিলাক জনোৱা হ'ব ইয়াৰ লগে লগে আৰু এটা কথা আমি স্পষ্টকৈ আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা সন্মানীয় সাংবাদিক বন্ধুসকলক আমি অনুৰোধ জনাব খুজিম যে যিকোনো এটা বাতৰি আজি মই যদি কোনোবা এজন ব্যক্তিক কৈ দিওঁ আপুনি এটা চুৰি কাৰ্য সংঘটিত কৰিছে সেই কথাটোৰ ওপৰত এটা বাতৰি পৰিৱেশন নকৰি প্ৰকৃত ঘটনাটো কি তাৰ ওপৰত যদি তদন্ত কৰি বাতৰি পৰিৱেশন কৰে তেতিয়াহ'লে সকলোৰে কাৰণে সুবিধাজনক আৰু মংগলজনক হ'ব জাতীয় সংগঠন এটাকে জনমানসত হেয় প্ৰতিপন্ন কৰিব খোজা এটা চক্ৰই যদি কাৰোবাৰ কথা শুনি পেলাই যদি বাতৰি পৰিৱেশন কৰে সেই কথাটো কিন্তু আমিও মানি ল'বলৈ কিছু ক্ষেত্ৰত অকণো অসুবিধা পাওঁ সেইকাৰণে আমি অনুৰোধ জনাইছোঁ তদন্ত কৰি যিটো সত্য হয় সেই যদি বাতৰি পৰিৱেশন কৰে সকলোৱে আদৰি ল'ব গতিকে এইখিনি কথা আমি আপোনালোকৰ আগত আজি অৱগত কৰিছোঁ এই নিশা মাতি আনিছোঁ জাতীয় চেতনা আছে জাতিটোক ভাল পাওঁ সমাজখনক ভাল পাওঁ ৰাইজৰ কাৰণে কাম কৰিছোঁ গতিকে আমাক যদি কোনোবাই আঙুলি টুৱাই পেলাই মিছা অপবাদ এটা দি কোনোবাই ভাবিছে এখেতসকলে ভয় খাব এখেতসকলৰ মূৰৰ ওপৰত যদি নাচিম সেয়া কিন্তু মূৰ্খ স্বৰ্গত বাস কৰিছে ধন্যবাদ